নমস্কাৰ শ্ৰদ্ধাস্পদ ৰাইজ। আজিৰ যিটো অসমৰ অৱস্থা, প্ৰিকেৰিয়াছ কণ্ডিশ্যন, সকলোফালে বান বিধ্বস্ত বানৰ যি সংসাৰী মুড, আজি ইটোৱে সিটোৱে ব্লেম দি আছে, ব্লেম গেম চলিছে যে এয়াৰ ষ্ট্ৰীমৰ পানীয়ে বানপানীৰ সৃষ্টি কৰিছে, নাগালেণ্ডৰ ক্লাউড বাষ্টে বানপানী সৃষ্টি কৰিছে, এইটোৱে সেইটো কৈছে কি সঠিক ৰূপত কোনে নিৰ্ণয় কৰিব, একাউণ্টেবিলিটিটো অস্বীকাৰ কৰি আছে। এই পৰিপ্ৰেক্ষিতত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত মোৰ মনলৈ আহিছে। আমি সকলো একত্ৰিত হৈ এই অন্যায়ৰ বিৰুদ্ধে এটি সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পৰিপ্ৰেক্ষিতত গীত গাবলৈ ওলাইছোঁ। আমি একেখন নাৱৰে যাত্ৰী, একেখন নাৱৰে যদি সংঘাত হয় তেনে ধ্বংস হ'বই, যদি সংঘাত হয় তেনে ধ্বংস হ'বই গৰ্ব আমাৰ প্ৰগতি। চোৱা তললে, চোৱা তললে, সৰগৰে পৰা এই মহাপ্ৰভু, এটি শূন্য আকাশ, এই নাও পৃথিৱী, মানৱ জাতি, এই নাও পৃথিৱী হ'ব মানৱ জাতি। সেয়ে ঈশ্বৰে গঢ়ি দিলে নাবিকৰ দল, চকু কাৰো ক'লা, কাৰো নীলা, কাৰো পৃংগ, সেয়ে আজি তোমাৰে আমাৰ একেই আকাশ, একেই ধৰণী, সেয়ে আজি তোমাৰে আমাৰে একেই আকাশ, একেই ধৰণী, we're in the same boat, brother, we're in the same boat, brother. If you tip one and you're gonna drop the other in the same boat, brother. Thank you.